Hari Om Hari Om Hari Om Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya Purushottamaya শিশুবা শৈশৱে যুৱা বৃদ্ধ কালে নিৰ্গুণ তুৰ্য দেখে অনুতৰেণুত হৃদয় গুহাত শংকৰয়া বেশে দলিত পতিত ৰোগিনী স্পেশিত সমস্তে শংকৰ প্ৰজা ইশৱৰ সেৱা কৰা হে ভকত উৰুৱা শংকৰ ধ্বজা জন্মতে স্পৰ্শিলো মৃত্যুতো ঘঁহিব শংকৰৰ পদ ধূলি জীৱন নাটৰ যৱনিকাতান শংকৰ শংকৰ বুলি জয় গুৰু শংকৰ বুলি শংকৰ মাধৱ বুলি পৰম শ্ৰদ্ধেয় সত্ৰাধিকাৰ প্ৰভু পৰম শ্ৰদ্ধেয় ডেকা সত্ৰীয়া প্ৰভু পৰম শ্ৰদ্ধেয় মহাপণ্ডিত শ্ৰদ্ধেয় পুৰন্দৰ বৰুৱা প্ৰভু শ্ৰদ্ধেয় স্বামীজী মঞ্চত উপবিষ্ট আৰু লোকসকল আৰু আমাৰ সন্মুখত উপবিষ্ট হৈ থকা ঈশ্বৰ স্বৰূপ প্ৰভুসকল আৰু ভক্তি স্বৰূপিনী আইসকল
আপোনালোকৰ সকলোকে মনেৰে সকলোৰে চৰণত ধৰি আমি সেৱা জনাইছোঁ। আৰু বৰ আনন্দিত হৈছোঁ আজি এই নতুন কলগুৰি সত্ৰ দেখি। ইয়াৰ পৰিৱেশটো নৈমিষাৰণ্যৰ নিচিনাই লাগিছে। ইমান শান্ত, আৰু আটাইতকৈ মহা সমস্যা এতিয়া গোটেই দেশ আৰু পৃথিৱীত হৈছে শুদ্ধ বায়ু নাই। শুদ্ধ সূৰ্যৰ পোহৰ নাই, শুদ্ধ জল নাই। ইয়াত তিনিওটা বস্তু উপলব্ধ। আটাইতকৈ ডাঙৰ বস্তু যিটো বজাৰত কিনিব নোৱাৰি। তেনে এডোখৰ সুন্দৰ পবিত্ৰ স্থানত আপোনালোকৰ এই আধ্যাত্মিক গীতা সত্ৰ আৰম্ভ হৈছে। ই বৰ মংগলময় কথা, এটা শুভ আৰম্ভ। এইটো এটা আধ্যাত্মিক সম্পত্তি আপোনালোকৰ সকলোৰে কাৰণে তৈয়াৰ হৈছে। সকলোৱে দেহ, মন, অৰ্থ, সম্পত্তি, প্ৰাৰ্থনা সকলো দি এই আশ্ৰমখনক আকাৰ দিব লাগে। আজি যিজন ব্যক্তিয়ে ইয়াত ভাষণ দিছিল, সুদৰ্শন এজন গজেন্দ্ৰ পুৰুষ, শ্ৰদ্ধেয় পুৰন্দৰ বৰুৱা ডাঙৰীয়া। তেখেতে 3 ঘণ্টাৰ কমতটো কথা নকয়ে, আৰু আপুনি শুনি আনন্দ পাই থাকিব। নতুন নতুন কথা ওলাই থাকিব। এসপ্তাহ ক'লেও আপুনি কালিৰ কথা, পুৰণা কথাটো ক'লে আজি, তেনেকৈ আপোনাৰ নালাগিব। তেখেতে এটা অনুষ্ঠান খুলিছিল এই গীতাক লৈয়ে, যুৱক যুৱতীসকলক। বৰ কষ্ট কৰিলে, আৰু মোকো লৈ গৈ তাত বহুত জেগাত ভাষণ আদি কৰোৱালে। আমি ভাবিছিলোঁ যে এই বস্তুটো আধ্যাত্মিক গীতা অনুষ্ঠান, এইটো কৰিছিল। কিন্তু আমাৰ অসমীয়া মানুহৰ এটা বৰ মহা মুস্কিল আছে যে যদি কোনোবা এজনে এখন দোকান বা এটা বিজনেছ আৰম্ভ কৰিলে 10 জনে 25 জনে সেইটোৱে আৰম্ভ কৰি দিয়ে, আৰু যিটো প্ৰথমতে হৈছিলে সেইটোও মাৰি পেলায়। তেখেতে এইটো কৰিছে, মই অন্যথা লওঁ, তৃতীয় এটা কৰোঁ, চতুৰ্থ এটা কৰোঁ, সেইটো নাই। হোটেল খোলে, চব প্ৰণীতা হোটেল, আৰু এই হোটেলেই হোটেল। প্ৰথমতে যিটো আছে সেইটো মাৰিবলৈ বিচাৰে, কিন্তু যিটো ভাল বস্তু থাকিব তাক কোনো ধ্বংস কৰিব নোৱাৰে। দ্বিতীয় কথাটো হ'ল সৰু সুৰা, মই ডাঙৰ ৰাজনীতিবিলাকৰ কথা কোৱা নাই, সৰু সুৰা লেতেৰা ৰাজনীতি কৰি বস্তুবোৰ ধ্বংস কৰে। আৰু মই বৰ দুখী হ'লোঁ যে পুৰন্দৰ বৰুৱাই যি অনুষ্ঠান খুলিছিল বহুত কষ্ট কৰি, যেতিয়া বস্তুটো আৰম্ভ হ'ল তেতিয়া আউট। বৰ দুখৰ কথা।
কিন্তু পুৰন্দৰ বৰুৱাৰ যিটো প্ৰতিভা আছে সেইটো কোনেও নষ্ট কৰিব নোৱাৰে আৰু সেইটো বস্তু আকৌ ইয়াত হৈছে আধ্যাত্মিক গীতা সত্ৰ ইয়াৰো বুৰঞ্জীটো আপোনালোকে জানে শ্ৰদ্ধেয় শ্ৰীমৎ কৃষ্ণানন্দ ব্ৰহ্মচাৰী প্ৰভু আমি সকলোৱে তেখেতৰ চৰণত সেৱা জনাওঁ কিন্তু ইয়াৰো বুৰঞ্জী ঘটি গ'ল এতিয়া আপোনালোক ইয়ালৈ যে আহিছে নতুন আৰু শুদ্ধ পাৰমাৰ্থিক ব্যক্তিগত স্বাৰ্থ আৰু লাভ নিবিচৰা এটা অনুষ্ঠান কৰিবলৈ ইয়াত স্বাৰ্থ এটাই আমি কেনেকৈ ভকত হওঁ আৰু কেনেকৈ ঈশ্বৰক দৰ্শন কৰোঁ আপোনালোকৰ কিছুমান বৰ চহকী মানুহ আছে কিছুমান অত্যন্ত দুখীয়া মানুহ আছে কোনোবা বৰ সুন্দৰ আছে কোনোবা হয়তো কুৰূপ আছে কোনোবা দুই চাৰিজন পাপীও থাকিব পাৰে কোনোবা পুণ্যৱানো আছে কিন্তু এইবিলাক সব ওপৰৰ মূল বস্তুটো আপোনাৰ প্ৰত্যেকজনৰ ভিতৰত থকা আত্মাই আত্মাত পুৰুষো নাই স্ত্ৰীও নাই তেওঁ উভয় লিংগী আৰু তাতকৈ ওপৰৰ সহ পৰিয়গাত শুক্ৰম অকায়ম অব্ৰণম অস্নাবিৰম শুদ্ধম অপাপবিদ্ধম কবিহি মনীষী পৰিভূ স্বয়ম্ভূ ইয়াথাতচ্ছতঃ অർത്থান ব্যোদধাত শাসতিভ্যঃ সমাভ্যঃ সকলো সদ্গুণ মিলাই তেওঁ যাৰ ওচৰলৈ কোনো অসৎ আহিবই নোৱাৰে আৰু সেইটো ক'ত আছে সদা জনানাম হৃদয়ে সন্নিবিষ্ট প্ৰত্যেকজন মানুহৰ পুৰুষ হওক মহিলা হওক এটাইবিলাকৰ হৃদয়ত সন্নিবিষ্ট হৈ আছে ভগৱান অংগুষ্ঠ মাত্ৰ পুৰুষ জ্যোতিৰেৱ অধুমকঃ ভগৱান কিমান হৈ আছে এই বুঢ়া আঙুলিটোৰ সমান হৈ আছে তাতকৈ সৰুহে হয় আপোনাৰ হৃদয় কমলত আছে আৰু ই ধোঁৱাহীন মলিনতাহীন কেৱল জ্যোতিৰ্ময় পোহৰে পোহৰ পোহৰে পোহৰ চাবলৈ গ'লে মোৰ দেউতা মোৰ এককালমানতকৈহে অলপহে বেছি বুকুমান হ'ল সেইজন মোক অলপমান ভগৱানে আৰু ওখ কৰি দিলে কিন্তু মই এজন বৰ ধুনীয়া মানুহ নহয় যেনেকৈ আপোনালোক ইমান ধুনীয়া ধুনীয়া আই এম নট লাইক ডেট আই এম নট হেণ্ডছম টু বি লুকড এট এবাৰ যোৰহাটত ভাষণ দিবলৈ গ'লোঁ বীণা বৰুৱা বুলি এগৰাকী মহিলা পুলি গাঁৱৰ বৰ ভাল ধুনীয়া ভাষণ দিয়ে তেওঁ মোক মাতিলে যে আমাৰ ঘৰত আপুনি সোমাই যাব আজিও মোক 40 মিনিটৰ কাৰণেহে দিছে কিন্তু সময় আৰু পুৰন্দৰ বৰুৱা ডাঙৰীয়া আহিছে বুলি মোকতো কোৱা নাই I do not know whether he will come who will come here I do not know এইবিলাক মই আৰু অলপমান ৰাতি সোনকালে উঠি পেলাই আগতীয়াকৈ আহিলোহেঁতেন তেখেতৰ ভাষণ শুনিবলৈ
মইতো নাজানো ঠিক আছে মই আজি কেইবাটাও জেগাত যাব লাগে কিছুমান প্ৰগ্ৰাম কৰিব লাগে তেওঁৰ ঘৰলৈ যা গ'লো দুজনী ছোৱালী বিনা বৰুৱাৰ ঘৰৰ দুগৰাকী বৰ সুন্দৰী ছোৱালী প্ৰায় 18-19 বছৰমান বয়সীয়া মোক স্বাগত কৰিবলৈ ওলাই আহিল তেওঁলোক বিলকুল নাৰ্ভাছ হৈ গ'ল চশমা তশমা পিন্ধা তেওঁলোক মোক ক'লে হেম ভাই দাদা মোৰ দুখনে কিতাপ ওলাইছে ফুৰুহি আমি আনন্দিত আৰু স্পন্দিত হৃদয় এই কিতাপ দুখন পঢ়ি আমি ভাবিছিলোঁ আপুনি অত্যন্ত সুন্দৰ সুদৰ্শন পুৰুষ দেখিবলৈ বৰ সুন্দৰ আৰু উঠি অহা ডেকা ল'ৰা চশমা তশমা লোৱা এনেকৈ বুলি ভাবিছিলোঁ এতিয়া দেখিছোঁ আমিতো তেনেকুৱা নহয় মই এতিয়া বহি লৈ পেলাই তাহাঁতক বহুৱাই লৈ মৰমেৰে বুজালোঁ হয় তোমালোকে যিটো কল্পনাৰে মোক ভাবিছিলা মোৰ কিতাপবিলাক পঢ়ি মানুহে মোক যেনেধৰণে ভাবে এনেকুৱা হ'ব তেনেকুৱা হ'ব মই তেনেকুৱা নহয় ঈশ্বৰে মোক যেনেধৰণে দিলে জন্ম দিলে ঠিক তেনেকুৱাই মই এঙাৰক যদি আপুনি গাখীৰে সৈতে ধুৱাই থাকে এঙাৰটো বগা হ'বনে মই ছমাহমানত এবাৰমান কেতিয়াবা চাবোন লগাওঁ তেল নলগাওঁৱেই বৰ জবৰদস্তিহে মোক মানে এই মোজাযোৰ পিন্ধাই দিয়ে নিপিন্ধোৱে মই কিন্তু এটা কথা তোমালোকক ক'ব পাৰোঁ মই এটা বস্তু বহুত সুন্দৰ বনাইছোঁ বোলে কি এইটো মোৰ হৃদয়খন আজি কিছুদিনৰ আগত মই ঘোষণা কৰি লিখি দিছোঁ ছপা হৈ গৈছে যে মই এখন হৃদয় মোৰ আছে যিখন হৃদয়ে চবকে সামৰি ল'ব পাৰে কোনো মানুহৰ প্ৰতি নখটোৰ চুকটোৰ সমানো বেয়া ভাৱনা মোৰ নাই শৰীৰটো মই সুন্দৰ বনাব নোৱাৰোঁ কিন্তু মোৰ হৃদয়খন মই সুন্দৰ বনাব পাৰোঁ সাধনাৰ দ্বাৰা ঈশ্বৰ ভক্তিৰ দ্বাৰা আদি আদি যে নহওক লাগিলে মই এইকাৰণে ক'লোঁ যে মোক বজালীৰ মানুহে বৰ মৰম কৰে এতিয়ালৈকে আজি 40 বছৰ ধৰি মোৰ গা ধুই গা মোচা গামোচাখন বজালীৰ আইসকলৰ পৰা গৈ আছে 2 নম্বৰ এই জোতা যে মই পিন্ধি আছোঁ চেণ্ডেল জোতা কিবা কিবি এইবোৰ বজালীৰ পৰা গৈ আছে মই কোনোদিনাখন কাকো একো নিবিচাৰোঁ একোৱে বিচৰা নাই কিন্তু ইয়াৰ পৰা গৈ আছে আজিও মোক জোতা দিবলৈ মাতিলে জোতা মোৰ পুৰণা জোতাযোৰ খুলি পেলাই নতুন জোতা পিন্ধাই দিছে স্বামীজীকো দিছে এতিয়া আপোনালোকে মোক কাপোৰ কানি দিলে বহুত দীঘাৰ বাণী থকা মৰমেৰে আশীৰ্বাদেৰে বনোৱা মৰমৰ দিগ আৰু আশীৰ্বাদৰ বাণী মিলাই এই কাপোৰ দিছে মোক জীৱনত কিন্তু মই কোনোদিনাখনে কাপোৰ কানি কিনি পোৱা নাই দেই মোৰ নিজৰ কাৰণে জীৱনত কোনো এটা বস্তু মই আজিলৈকে কিনিয়ে পোৱা নাই মানুহে মোলৈ ডাঙৰ ডাঙৰ ভলিউম কাগজ লৈ আহে ফাউণ্টেন পেন দম দম লৈ আহে কাৰণ জানে এই মানুহটোৱে লিখে এতিয়া আপোনালোকে এই ফুল দিলে
ইয়াৰ পৰা মই আৰম্ভ কৰোঁ। চাওক, এই মালাধাৰত সৰু আৰু ডাঙৰ কেইবাপাহো ফুল আছে। ফুলবোৰক কিবা এটাই ধৰি ৰাখিছে। কিন্তু ধৰি ৰখা বস্তুটো আপুনি দেখা নাই। ফুলটো দেখিছে, মালাৰ বাহিৰত থকা ফুলটো দেখিছে, কিন্তু ধৰি থকা ভিতৰৰ বস্তুটো দেখা নাই। ভিতৰৰ বস্তুটো হ'ল সূতাডাল। এডাল সূতাই গোটেই বেলেগ বেলেগ ধৰণৰ ফুলবিলাকক ধৰি ৰাখি থৈ দিছে। গীতাৰ সাৰটো এইটোৱে, মত্তঃ পৰতৰম কিঞ্চিৎ নান্যদস্তি ধনঞ্জয় ময়ি সৰ্বমিদং প্ৰোতম সূত্ৰে মণিগণা ইব। মত্তঃ পৰতৰম কিঞ্চিৎ নান্যদস্তি ধনঞ্জয় ময়ি সৰ্বমিদং প্ৰোতম সূত্ৰে মণিগণা ইব। হে অৰ্জুন, মোৰ বাহিৰে এই সংসাৰত বিশ্ব ব্ৰহ্মাণ্ডত অন্য কোনো বস্তুৱেই নাই। মই এই সকলোকে গাঁঠি পেলাই থৈ দিছোঁ। যেনেকৈ এগৰাকী আই বা মহিলাৰ গলাত থকা মণিধাৰ, তাৰ ভিতৰত যেনেকৈ সূতাটোৱে ধৰি ৰাখিছে গোটেই মণিবিলাকক, কোনোবাটো সোণৰ, কোনোবাটো হীৰাৰ, কোনোবাটো মুকুতাৰ, কোনোবাটো কিবা এটা এনেধৰণৰ গোটেইবিলাকক ধৰি ৰাখিছে, কিন্তু এডাল সূতাই। আৰু সেই সূতাডালেই মই মানে শ্ৰীকৃষ্ণ। মানুহবিলাক যে কোনোবা পুৰুষ আৰু কোনোবা মহিলা, কোনোবা ভাল কোনোবা বেয়া, এইবিলাক যে দেখিছে, আমি অজ্ঞানতাবশত হৈ দেখিছোঁ। হীৰকজ্যোতি তালুকদাৰ, হিতেশ তালুকদাৰ আদি এই যিবিলাক আমি নামবিলাক দি অলপ বেলেগে বেলেগে দেখিছোঁ, কি কাৰণে দেখিছোঁ? আমাৰ ভ্ৰম হৈছে, আচলতে ভ্ৰম ভ্ৰম ভ্ৰম। যত দেখা শুনা মানে হবে স্বপ্ন সম, হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম। এই হেমভাই বোলা মানুহ যিটো ইয়াত বহি কিবা এটা কৈ আছে, এইটো আচলতে পাগল হ'ল, মতি ভ্ৰম। সেইকাৰণে হীৰকক হীৰক, হিতেশক হিতেশ, ৰাতুলক ৰাতুল, আমুকক আমুক হিচাপে দেখিছে আৰু তেনেধৰণে ব্যৱহাৰ কৰিছে। কিয়? সি আচলতে পাগল হ'ল, তাৰ মগজটো ঠিকত নাই, জ্ঞানটো ঠিকত নাই হেমভাই বোলা মানুহটোৰ। সেইকাৰণে বেলেগ বেলেগ বস্তু বেলেগ বেলেগ ৰূপত দেখি বেলেগ বেলেগ ধৰণৰ ব্যৱহাৰ কৰিছে। কাৰোবাক ভাল পাইছে, কাৰোবাক বেয়া পাইছে, কাৰোবাক ওচৰলৈ আহিছে, কাৰোবাক দূৰতে এৰি দিছে, এই গোটেইবিলাক কৰি আছে। কিন্তু চবৰে ভিতৰতে চাবলৈ গ'লে এক আত্মা, এক ঈশ্বৰ, এক কৃষ্ণই চব ভিতৰত থাকি চব কৰাইছে। ঈশ্বৰ সৰ্বভূতানাম হৃদ্দেশে অৰ্জুন তিষ্ঠতি ভ্ৰাময়ন সৰ্বভূতানি যন্তারূঢ়ানি মায়য়া। ঈশ্বর সর্বভূতানাম হৃদ্দেশে অর্জুন তিষ্ঠতি ভ্রাময়ন সর্বভূতানি যন্তারূঢ়ানি মায়য়া। অর্থটো কি? ঈশ্বৰে
সকলো ভূত কীট পতংগ পশু পক্ষী গছ গছনি দেৱতা অসুৰ গন্ধৰ্ব এই চবৰে হৃদয়ত সোমাই থাকি যেনেকৈ এখন গাড়ী ড্ৰাইভাৰটোৱে চলায় তেনেকৈ আমাক চবকে মায়াৰ দ্বাৰা প্ৰেৰিত কৰি চলাই আছে ভগৱান ড্ৰাইভাৰ আপোনাৰো মোৰো এতিয়া মই এজন তামিল কবিৰ এটা কবিতা ক'ব খুজিছোঁ ভাৰতীয়াৰ নামৰ ইত্তৰৈ মিতি নীল উন্নৌলুলে উপৌলুতে মুক্তি বেন্দুম ইত্তৰৈ মিতি নীল উন্নৌলুলে উপৌলুতে মুক্তি বেন্দুম আপুনি বুজা নাই কাৰণ তামিলত আছে সেইকাৰণে অৰ্থটো কি যেতিয়া মই পৃথিৱীলৈ আহিলোঁ এই পৃথিৱীৰ এই জেগাতেই এই দুটা চকুৰে এইটো দেহেৰে এই দুটা চকুৰে মই ঈশ্বৰক চাব খুজিছোঁ আৰু মুক্তি ল'ব খুজিছোঁ ধাৰলৈ লৈ পেলাই যে বুঢ়া কালত কৰিমগৈ এতিয়া ঈশ্বৰ ভক্তি কেলৈ কৰিবলৈ আমি ডেকা হৈছোঁ এতিয়া সংসাৰৰ ভোগ ভুগিব লাগে বস্তু গোটাব লাগে আমুক কৰিব লাগে তামুক কৰিব লাগে আৰু বুঢ়া কাল হ'লে কৰিমগৈ সেই বুঢ়া কাল আহিবনে নাহে যে তাৰ আগতে গুচি যাওঁ কোনো ঠিকনা নাই অহা জন্মত কৰিম ধাৰলৈ নথব প্ৰথম এণ্ড প্ৰাইমেৰী ফাৰ্ষ্ট এণ্ড প্ৰাইমেৰী ডিউটি অফ এ মেন মে বি হি ইজ এ হিউমেন মানে মেস্কুলিন অৰ চি মে বি ফেমিলিন ফাৰ্ষ্ট ডিউটি টু চি গড ফেচ টু ফেচ ভগৱানক সন্মুখত দেখা পোৱা পাব পাৰি অসম্ভৱ নহয় পাব পাৰি দেখা পোৱাতে জীৱনৰ প্ৰাইমেৰী এক নম্বৰৰ কৰ্তব্য এইটো পালন কৰাৰ পিছত আৰু যি লাগে আপুনি কৰি থাকক ঈশ্বৰে যদি দৰ্শন নহ'ল কৃষ্ণৰে যদি দৰ্শন নহ'ল ৰামৰে যদি দৰ্শন নহ'ল নাৰায়ণৰে যদি দৰ্শন নহ'ল তেতিয়াহ'লে জীৱনত সকলো গ'ল হাই হাই নাই নাই হাই হাই যায় যায় কিমান খুৱাব আপুনি 39 মন 45 কিমান এটা ইমানকৈ আমি নিমখে খাই যাওঁ জীৱনটোত আমি তথাপি নিমখ খোৱাৰ যিটো ইচ্ছা এইটো শেষ হয় জানো খুব মিঠা আপুনি খাই দিলে গছৰ পৰা পাৰি পেলাই মৌ বাঁহটো ৰস ঘৰাটো খালে কালি নাখাওঁ বুলি ক'ব পাৰিব নেকি আকৌ লাগে ইউ ৱান্ট দ্য চেম থিং that you have enjoyed today tomorrow also will be needing that thing কালি আকৌ লাগিব আজি যেটো খাইছে এটো কালিও লাগিব পৰখিলেও লাগিব আজি যেটো পিনিছে তাতকৈ ভাল কালিলে লাগিব পৰখিলে লাগিব আজি যদি আমাৰ পুৰুষসকলে দাড়ি কাটিছে কালিলে আকৌ কাটিব লাগিব মহিলাবিলাকে আকৌ কিবা কিবি নতুন কাম তেখেতলোকৰ শৰীৰৰ কাৰণে দৰকাৰীখিনি কৰিয়ে ৰাখিব লাগিব এই কামৰ কোনো অন্ত নাই চোতালৰ দুবৰি কোনকালে গুচিব বুটি কৰে নেচাছে মানে আপুনি দুবৰি বন বা
কেঁহা বনটো চুচি দিয়ক আজি, কালি ৰাতিপুৱা উঠি চাব আকৌ হ'ল। ইউ কেনট ফিনিছ দি ৱৰ্ক, কামটো আপুনি শেষ কৰিব নোৱাৰে। কিন্তু কামৰ স্বৰূপটো বুজি, কৰ্মৰ স্বৰূপটো বুজি আপুনি এই সংসাৰৰ পৰা মুক্ত হ'ব পাৰিব। ৰাম আহিল, ৰাৱণক মাৰিল, অসুৰক মাৰিল, বিৰাধ কবন্ধ মাৰি চৰ লৈলা প্ৰাণ, ঘৰ দুখনক প্ৰভু কৰিলা নিৰ্জান। এইভাগটো মাৰিলেই, আৰু গৈ পেলাই ৰাৱণক মাৰিলে, কুম্ভকৰ্ণক মাৰিলে, আৰু কাৰোবাক কাৰোবাক বহুত মাৰিলে, সংসাৰৰ ভাৰটো দূৰ কৰোঁ বুলি, ভাল কৰোঁ বুলি। কিন্তু নোৱাৰিলে নহয়, অলপ কৰিলে, তাৰপিছত নোৱাৰিলে। আকৌ কৃষ্ণ আহিবলগীয়া হ'ল কংসক মাৰিবলৈ, পৃথিৱীখন প্ৰেমৰ ৰাজ্য তৈয়াৰ কৰিবৰ কাৰণে আকৌ আহিবলগীয়া হ'ল। তেনেকৈ ওৱান আফটাৰ আনাডাৰ মহাত্মা গান্ধী আহিল, কিছু কৰি গ'ল। ডাক্তৰ ভীমৰাও আম্বেদকাৰ আহিল, কিছু কৰি গ'ল। শ্ৰীমন্ত শংকৰদেৱ আহিল, কিছু কৰি গ'ল। তাৰ অৰ্থে তেখেতলোক ফেইলাৰ হ'ল তেনেকুৱা নহয়। সেইখিনি সময়ত যিখিনি কৰিবলগীয়া আছিল সেইখিনি কৰি গ'ল, আৰু জগতক এটা উদাহৰণো দি থৈ গ'ল। কিন্তু তাতেতো ৰৈ নগ'ল নহয়, কৰ্ম আকৌ কৰি থাকিবলগীয়া হ'ল। আপুনিও কৰিব লাগিব, ময়ো কৰিব লাগিব, চবে কৰিব লাগিব, ভাল ভাল বেয়াবোৰ গুচাব লাগিব। এতিয়া প্ৰভুসকল, ভাগৱতত কিমান শ্লোক আছে? কোনোবাই কয় 18,000 শ্লোক আছে। কিছুমান শ্লোক ৰূপত নাই, গদ্য ৰূপত আছে। থাকিলেও বা ইমানেই আছিলে। কিন্তু মানুহক সুধিলে কয় চতুশ্লোকী ভাগৱত, 4টা শ্লোক আছে বুলি কয়। শ্ৰীনাৰায়ণে ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত ক'লে। ব্ৰহ্মাই আকৌ নাৰদক, তেওঁৰ পুত্ৰ নাৰদক 8টা শ্লোকত ক'লে। নাৰদে আকৌ আহি পেলাই ব্যাসক কিমানটা 12টা শ্লোকত ক'লে। ব্যাসে সিহঁতকে বহলাই বহলাই লিখি 18,000 কৰি পেলালে। ভালকৈ কথাটো বুজি লওক, 18,000 কৰিলে। কিন্তু মূলতঃ চাবলৈ গ'লে ভাগৱত কেৱল এটাহে শ্লোকৰ। শ্ৰীনাৰায়ণে এতিয়া এইবোৰ কৰি থাকিলে নহ'ব আৰু, ডেকা ডাঙৰীয়া আপোনাৰ সিফালে পিছত 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 নি থাকিব। বাহিৰত ষ্টল আছে, আমাৰো কিতাপ আছে, তাত লৈ ল'ব যাক যাক লাগে। তেখেতে মোৰ কথা শুনিছেনে নাই ক'ব পৰা নাই। এতিয়া নালাগে, পিছত কৰিব। থাকিবই কিতাপ, আৰু যদি দৰকাৰ হয় নিজে নিবহিয়ে যেন তেনে। নহ'লে আপুনি বেছি লওক, মই তাই ইমানখিনি ৰৈ যাওঁ। শুনক, ভাগৱত কেৱল এক শ্লোকৰহে, এটাহে শ্লোক। অহমেৱাস্মেৱাগ্ৰে নান্যত য়াত সদ অসৎ পৰম পশ্চাদহম যদেতশ্চ যো অৱশিষ্যেত সোऽস্ম্যহম। সুকে ক'লে আৰু সুতে শুনিলে, শুনাৰ লগে লগে মুখস্থ হৈ গ'ল। ব্যাসে শিকালে, কৈ গ'ল। সুকে শুনিলে, শুনাৰ লগে লগে মুখস্থ হৈ গ'ল। আপোনাক এতিয়া মই কিমান কৈছোঁ, এটাহে শ্লোকৰ কথা কৈছোঁ, আপুনি মুখস্থ কৰক এতিয়া। প্ৰত্যেকজনে, ল'ৰা হ'লেও, ছোৱালী হ'লেও, ডেকা হ'লেও, গাভৰু হ'লেও,
যিটো অৱস্থাত আছে তাৰ পৰাই আপুনি এই শ্লোকটো ভাগৱতৰ মুখস্থ কৰক। অহমেৱাস্মেৱাগ্ৰে নান্যত য়ৎ সদ असत् परम पश्चादहं यदेतश्च यो अवशिष्येत सोऽस्म्यहम्। এই সংসাৰ সৃষ্টিখন আৰম্ভ হোৱাৰ আগতে ময়েহে আছিলোঁ, বৰ্তমানো এই সৃষ্টিত ময়েহে আছোঁ, অন্য কোনোৱেই নাই। এই সৃষ্টিখন সমাপ্ত হৈ যোৱাৰ পিছত দি ছান এণ্ড দি মুন উইল ক্ৰাম্বল ডাউন লাইক এনিথিং। চন্দ্ৰ সূৰ্য চব খহি পৰিব, নাইকিয়া হৈ যাব। পৰ্বতবিলাক ভাগি ছিগি কিবা হৈ যাব। এই পৃথিৱীখনেই বিশ্ব ব্ৰহ্মাণ্ডখনেই পিহি যাব, নাইকিয়া হৈ যাব। এই নাইকিয়া হৈ যোৱাৰ পিছত যি থাকিব সেইটো কিন্তু ময়েহে। আপুনি ব্লেক হোলৰ কথা শুনিছেনে নাই? কৃষ্ণ গহ্বৰৰ কথা আজিকালি বিজ্ঞানীসকলে খুব মানে ইয়াৰ ওপৰত চৰ্চা বহুত কৰি আছে। ব্লেক হোল, কৃষ্ণ গহ্বৰ কি বস্তু এইটো? এনেকুৱা এটা সুৰংগ আছে, ক'লা একেবাৰে আন্ধাৰযুক্ত, তালে টানি থাকে সেই তৰাবিলাকক, গ্ৰহবিলাকক, নক্ষত্ৰবিলাকক। আমাৰ পৃথিৱীও সেইফালেকে, আমাৰ এই বিশ্বখনো সেইফালেকে গৈ আছে। এদিন তাত সোমাবগৈ, পিহি পেলাব আৰু। না আপুনি থাকিব, ন মই থাকিম। কৃষ্ণ গহ্বৰত গুচি যাব গোটেইবোৰ, শেষ। বোলে এইটো আপুনি কি কথা কৈছে, ক'তনো আছে? শাস্ত্ৰতটো নাই। শাস্ত্ৰতে আছে। শ্ৰীমন্ত শংকৰদেৱ বিপ্ৰ পুত্ৰ আনয়নটো পঢ়কচোন। কৃষ্ণ আৰু অৰ্জুন সেই ব্ৰাহ্মণৰ ল'ৰাক আনিবৰ কাৰণে, মৃত্যু মৰাৰ পিছত আনিবৰ কাৰণে যে গৈছিলেগৈ, একদম সোমাই গ'ল অন্ধকাৰ একো নেদেখি চাৰিওপিনেদি। কৃষ্ণই মানে হেৰি মাৰি চক্ৰ মাৰি পোহৰ দি গৈ আছে। That is black hole. Whatever is described in the Bhagavatam, in the Shastra scriptures, that is there today in scientific findings. যিবিলাক এটা শাস্ত্ৰ তেতিয়া লিখিছিল, ব্ৰহ্মসূত্ৰ বোলক, ভাগৱত বোলক, বেদ বোলক, এই গোটেইবিলাক কথা এতিয়া আমাৰ বিজ্ঞানে পাইছেগৈ গৈ অলপ। ব্লেক হোলৰ কথা এতিয়া কৈছে। শংকৰদেৱ আজিৰ পৰা 550 বছৰ আগতে কৈ গ'ল। চাব আপুনি গৈ ঘৰলৈ গৈ আমি ব্লেক হোল এটালৈ গৈ আছোঁ নহয়। আৰে বিশ্ব ব্ৰহ্মাণ্ডখন আপুনি কিছুমানে মোক সোধে যে হেমবাই যদি চব মানুহ বৈকুণ্ঠলৈকে যায়গৈ, জীৱবিলাক, তাতে জেগা নহ'ব। সেইটো নহয়। বিশ্ব ব্ৰহ্মাণ্ডখন এক্সপাণ্ডিং কৰি গৈ আছে, বাঢ়ি গৈ আছে। পৃথিৱীও বাঢ়িছে, এইটোও বাঢ়িছে, সেইটোও বাঢ়িছে। তোমাৰ নামটো কি কোৱা? এই মোৰ এইফালে ছোৱালীজনী, তোমাৰ নামটো কি? হা? হিয়া কলিতা। হে? হিয়া কলিতা নে? দিয়া কলিতা। দিয়া কলিতা। ঠিক আছে, মই এনেই এটা হেৰিয়াৰ কাৰণে এতিয়া মোক যদি সোধে যে দিয়া কলিতা ক'ত আছে, মই কওঁ এইজনী ছোৱালী। কুসুমী ক'ত আছে? কুসুমী সেইগৰাকী। হিতেশ ক'ত আছে? এই যাম।
কিন্তু এইবিলাক সঁচানে? নট কমপ্লিটলি ট্ৰু, সঁচা নহয় ইমান। 1000 ভাগৰ এভাগ সঁচা, 999 ভাগ সঁচা নহয়। কেলে? এই দিয়া কলিতা নামৰ ছোৱালীজনী বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো গ্ৰহ নক্ষত্ৰত দিয়া কলিতা হৈ আছে। কিন্তু নতুন ছায়েন্সৰ নতুন গৱেষণা এতিয়া আমাৰ সত্ৰাধিকাৰ প্ৰভুজন নাম 18 মোহন তালুকদাৰ ডাঙৰীয়া ক'ত আছে বোলে আপোনালোকে এইফালে দেখুৱাই দিব, কিন্তু সঁচা নহয়। পুৰন্দৰ বৰুৱা ক'ত আছে বুলি দেখুৱালে আপুনি এইফালে দেখুৱাই দিলে সঁচা নহয়, কমপ্লিট নহয় অৰ্থটো। কেলে? পুৰন্দৰ বৰুৱা বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো গ্ৰহ নক্ষত্ৰত তৰাক বিদ্যমান হৈ আছে। এইটো নহয় পুৰন্দৰ বৰুৱাৰ নিচিনা এজন আছে, এইটো নহয়। পুৰন্দৰ বৰুৱা নিজে আছে। সেই পুৰন্দৰ বৰুৱাবিলাকে এই পুৰন্দৰ বৰুৱাক লগ কৰিবৰ কাৰণে এখেতৰ শুনিবলৈ, এখেতক সম্ভাষণ কৰিবলৈ, এখেতক আলিংগন কৰিবলৈ, এখেতক গোন্ধি চাবলৈ, এখেতক চেলেকি চাবলৈ আতুৰ হৈ আছে। কেতিয়া লগ পাম, কেতিয়া লগ পাম। সেইকাৰণে কেতিয়াবা কেতিয়াবা মই হেম ভাই বোলা মানুহটো ৰাতি বাহিৰলৈ ওলাই আকাশলৈ চাই খুব চিঞৰোঁ। মানে মোক পাগল বুলি কওঁ। স্বামীজীয়ে মোক সহন কৰি আছে কাৰণে মই ৰাতি কি গাওঁ, কি চিঞৰোঁ, কেতিয়াবা কান্দোঁ, কেতিয়াবা হাঁহোঁ। অন্য মানুহে ক'ব যে এইটো পাগল, হয়ো পাগল। কৈছোঁ এইটো যে হেমভাই মানে এইটো নহয়। লাখ কোটি হেমভাই এইটো হেমভাইক লগ কৰিবৰ কাৰণে বাট চাই আছে। ময়ো সেইকাৰণে বাহিৰলৈ গৈ চিঞৰি মানে কথা কৈ সিহঁতৰ লগত কথা পাতিবলৈ বিচাৰোঁ। By this I am going to drive one point home, that you are not alone here. You are everywhere. সকলোতে আপুনি আছে, তেনেকুৱা হৈয়ে আছে। আৰু আপোনাক বিচাৰি তেওঁলোকে হাবাথুৰি খাই আছে, কেতিয়া লগ পাম, কেতিয়া কি কৰিম। সিমানেই নহয়, বাটৰ দুবৰি বন গছকত পৰা তাৰো এটি পাতে দিয়ে স্বৰ্গৰ বতৰা।